তো বন্ধুরা, আজি মই ক্লাছ 12 ইংলিছৰ যিটো পাৰ্ট লাষ্ট লেচন তাৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আৰু এইটো ভিডিঅ'ৰ পৰা তোমালোকে বহুত উপকৃত হ'বা। যদি এই ভিডিঅ'টো তোমালোকে মিছ কৰা তেনেহ'লে তোমাৰ বহুত বড় তোমালোকে ভুল কৰিবা, সেইকাৰণে এইটো ভিডিঅ' শেষ পৰ্যন্ত চাই যাবা। 1 নম্বৰ কুৱেশ্যনটোত কোৱা আছে যে why did France went to skip school? তানে ফ্ৰান্স স্কুলটো কিয় এৰিব চাইছে? France went to skip school because he had no prepared his lesson and wanted to enjoy an warm sunny day outside. তানে ফ্ৰান্স স্কুলত নাযায়, তেওঁ বাহিৰত ঘূৰিবলৈ ভাল পাইছিল আৰু তাৰ টিচাৰটো পাৰ্টিচিপেল কুৱেশ্যন সুধিছিল আৰু ফ্ৰান্স তাৰ বিষয়ে কোনো নলেজ নাছিল, সেইকাৰণে তেওঁ স্কুল যাবলৈ বিচৰা নাছিল। সকলোৱে তেওঁৰ লগৰ ক্লাছটো একদম ছানডে মৰ্ণিঙৰ নিচিনা আছিল, কাৰণ হোৱাট ৱাজ আনইউজুৱেল এবাউট ক্লাছৰুমটো আনইউজুৱেল, কি অস্বাভাৱিক ঘটনা ঘটিছিল? The classroom was very quiet like a Sunday. The villagers were sitting on backbenches and everyone looked serious and sad. সেদিন লাষ্ট লেচন আছিল। আৰু 3 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাৰ ভিলেজাৰ প্ৰেজেণ্ট ইন দ্য ক্লাছৰুম? তাৰমানে ভিলেজাৰবিলাক কিয় ক্লাছৰুমত প্ৰেজেণ্ট কৰিছে? দ্য ভিলেজাৰ কেম টু এটেণ্ড দ্য ক্লাছ দ্য লাষ্ট লেচন চ' ৰিচপেক্ট এমহেমেল এণ্ড ক্লাছৰুমত বহি আছিল আৰু চাম ভিলেজাৰ আহি বেকবেঞ্চত বহিছিল, সেইকাৰণে স্কুলটো একেবাৰে নইজ আছিল। এইটো হ'ল এইটো মানে ভিলেজাৰবিলাক প্ৰেজেণ্ট হৈ এমহেমেলক সন্মান জনাইছিল, কাৰণ তেওঁ 40 বছৰ এই ফ্ৰান্স লেচনৰ ওপৰত টিচিং কৰিছে, সেইকাৰণে ভিলেজাৰবিলাকে আহি তেওঁক ধন্যবাদ জনাইছে। হোৱাট এনাউন্সমেণ্ট ডিড এমহেমেল মেক? এমহেমেল এনাউন্সমেণ্ট it was last France lesson as an order from Berlin said only German will be taught. তাৰমানে এমহেমেলে কৈছিল যে আজি তোমালোকৰ লাষ্ট লেচন ফ্ৰান্স আৰু যোৱাকালিৰ পৰা তোমালোকক জাৰ্মান শিকোৱা হ'ব। আলচাছ এণ্ড লৰে চোৱা হাউ ডিড ফ্ৰান্স ফিলিং আফটাৰ হিয়াৰিং দ্য নিউজ? তাৰমানে ফ্ৰান্সৰ ফিলিংটো কেনেকুৱা আছিল যেতিয়া তেওঁ নিউজটো শুনিছে? ফ্ৰান্স ফিল ভেৰি ছেড এণ্ড ashamed. He realized and had wasted time and now would not get chance and learned French properly. তাৰমানে ফ্ৰান্সে ভাবিছে তেওঁ এতিয়াও ফ্ৰান্স কথাই শিকিবই পৰা নাছিল, সেইকাৰণে আৰু ফ্ৰান্স লেংগুৱেজটো চেঞ্জ হৈ গ'ল, সেইকাৰণে তেওঁ মনত বহুত দুখ কৰিছে। আজিৰ ভিডিঅ'তে 5টা কুৱেশ্যন আলোচনা কৰা হ'ল, আৰু এইকেইটাৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এই লাষ্ট লেচনৰ ইয়াৰ পৰাই কমন আহিব তোমালোকৰ।